ইতিমধ্যে অসম ক্ৰিকেট সন্থাই যেহেতু কাইলৈ এই খেলখনৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু সেই উদ্বোধনী অনুষ্ঠানত জুবিন গাৰ্গৰ সন্মানাৰ্থে বা তেখেতক শ্ৰদ্ধা জ্ঞাপনৰ কাৰণে এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰিব আৰু তাত যাতে জুবিনৰ অনুৰাগী কিছু সংখ্যকে যাতে যদি ইচ্ছা প্ৰকাশ কৰে উপস্থিত থাকিবলৈ বা স্বচক্ষে চাবলৈ তেতিয়াহ'লে তেওঁলোকৰ কাৰণে প্ৰৱেশ পত্ৰৰ ব্যৱস্থা কৰিছে প্ৰায় ৫,০০০ প্ৰৱেশ পত্ৰ তেওঁলোকৰ মাজত বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে আৰু সেই অনুসৰি আমি এই আমাৰ এই কাৰ্যালয়ৰ পৰা এই প্ৰৱেশ পত্ৰসমূহ বিতৰণ কৰি থকা হৈছে হয় আমি তেখেতৰ এই অসমৰ জনপ্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদনৰ কাৰণে আমি আজিৰ এই তাৰিখটোৱে এটা ৰাজহুৱাভাৱে শ্ৰদ্ধা জ্ঞাপন কৰাৰ ব্যৱস্থা কৰিছোঁ তেখেত আপোনালোকে নিশ্চয় জানে অসমৰ ৰাইজে জানে তেখেত শিল্পী সমাজৰ লগত ক্ৰীড়া সমাজৰ লগতো যথেষ্ট জড়িত আছিল ব্যক্তিগতভাৱে তেখেতে ফুটবল খেলটোকে বেছি ভাল পাইছিল আৰু তেখেতে গুৱাহাটী ক্ৰীড়া সন্থাৰ অন্তৰ্গত এটা ক্লাবৰ জন্ম দিছিল গুৱাহাটী ফুটবল ক্লাব বুলি গুৱাহাটী FC তাৰ এজন সঞ্চালক জুবিন গাৰ্গ ডাঙৰীয়া আছিল আৰু সেই দলটোৱে গুৱাহাটী ক্ৰীড়া সন্থাৰ অন্তৰ্গত লীগ খেলসমূহত ভাগ লৈছিল গুৱাহাটী কিছু চেমনীয়া আমাৰ ধৰক under-16 under-17 তিনিটা টীম আছিল under-13 তেওঁলোকক প্ৰশিক্ষণৰ বাবে ইউৰোপৰ পৰা এজন স্পেনিছ কোচ আহিছিল প্ৰায় ১.৫ বছৰ আছিল সেই ক্লাবটোৱে ভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ অন্তৰ্গত IPL লীগৰ দ্বিতীয় ডিভিজনতো অংশগ্ৰহণ কৰিছিল আৰু ভাগ লৈছিল এনেকৈ সেইকাৰণে নিশ্চয় আপোনালোকে বহুতেই জানে বহুতে নাজানিবও পাৰে এনেকৈ তেখেতক আমি শিল্পী সমাজৰ লগত এগৰাকী ক্ৰীড়া অনুৰাগী বুলিও নিশ্চয়কৈ আখ্যা দিব সেইটো বহুত অলপমান মনটো দুখো লাগি আছে